আমি আলহাজ উছমান আলী মেমৰিয়েল জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱস হিচাপে 5 জুন তাৰিখটো আমি আজি বিশ্বৰ লগতে আমাৰ বিদ্যালয়তো উদযাপন কৰোঁ। বিশ্ব পৰিৱেশৰ কাৰ্যসূচী অনুযায়ী আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলক বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলক বক্তৃতাও প্ৰদান কৰিবলৈ দিওঁ আৰু বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ অৰ্থে ছাত্ৰ ছাত্ৰীসকলক চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দিওঁ। গতিকে চাওক, আজি বিশ্ব পৰিৱেশ দিৱস বুলি ক'লে যে আমি গছ ৰোপণ কৰাই নহয়, সেইটোৱেই নহয়। আজি চাওক, বায়ু প্ৰদূষণে কওক, প্ৰত্যেক দিশতে প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰেও আমাৰ বৃহৎ ক্ষতি হৈ আছে পৰিৱেশৰ। গতিকে আমি এই সকলোবোৰ বিষয়ত ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাওঁ আৰু এই পৰিৱেশৰ পৰা আমি প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেকৰে ঘৰতে এজোপাকৈ গছ লগাব দিওঁ আৰু এই গছ পুলিটো যাতে যতন কৰি ডাঙৰ দীঘল কৰাৰো সুপৰামৰ্শ দিওঁ। আজি চাওক, বিশ্ব পৰিৱেশ বাৰ্তা ৰখাটো অসম্ভৱ হৈ পৰিছে। চাওক, আজি আগৰ দিনত ইমান গৰম নাছিলে, যিহেতু আমি সৰু আছিলোঁ, শীতকাল বেছি আছিল। আজি বৰ্তমান শীতৰ প্ৰকোপ কমিও আহিছে, গৰমৰ প্ৰকোপটো বেছি হৈছে। এইবাৰ চাওক, গৰমে আমাৰ ৰেকৰ্ড গোটেইখিনি ভংগ কৰিলে। গতিকে এইখিনি গোটেইখিনি হৈছে যে পৰিৱেশ আমাৰ প্ৰদূষিত হৈ আছে। গতিকে সেই পৰিৱেশ যাতে আমি প্ৰদূষণ কৰিব পাৰোঁ, সেইবাবে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এটা সজাগতামূলক এটা অনুষ্ঠান আজি বিশ্বৰ লগতে আমিও উদযাপন কৰিছোঁ।